প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ এডমিশ্যনৰ নটিফিকেশ্যন ওলোৱাৰ বিষয়ে। নটিফিকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট চমুকৈ DUAT বুলি কোৱা হৈছে। 2026 বৰ্ষৰ বাবে বহুতো মাষ্টাৰ্ছ ডিগ্ৰী, বহুতো বেচলাৰ্ছ ডিগ্ৰী, বহুতো ইণ্টিগ্ৰেটেড কৰ্চৰ বাবে এডমিশ্যনৰ নটিফিকেশ্যনৰ কথা তেওঁলোকেও ইতিমধ্যে প্ৰকাশ কৰিছে। ইয়াৰ বাবে এণ্ট্ৰেঞ্চ দিব লাগিব, কেতিয়া হ'ব, কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব, সকলো গুৰুত্বপূৰ্ণ তথ্য মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। For admission to the postgraduate academic programs of Dibrugarh University, academic session 2026-2027. Online applications are invited from the intending eligible candidates for appearing in the Dibrugarh University admission test চমুকৈ DUAT 2026 for lateral entry to the 4th year, 7th semester of 5-year integrated postgraduate program FYIPGPৰ কাৰণেও হৈছে। তাৰ বাহিৰে 2 বছৰীয়া postgraduate প্ৰগ্ৰামৰ কাৰণেও হৈছে, তাৰ মানে মাষ্টাৰ ডিগ্ৰী। মাষ্টাৰ ডিগ্ৰী কিহত পাৰিব? MA MSc পাৰিব, এন্থ্ৰপ'লজি মাষ্টাৰ ডিগ্ৰী, এপ্লাইড চাইক'লজি, আছামিজ MA, MA in Bodo, MA in Economics, MA in Education, MA in English, MA in Geography, MA in History, MA in Mass Communication, MSc in Mathematics, MA in Political Science, MA in Philosophy, MA in Sociology, Statistics, Women's Studies, Applied Geology, Biotechnology and Bioinformatics, Chemistry, Life Sciences, Botany, Life Sciences, Zoology আৰু Physics। এইকেইটা বিষয়ত আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰিব। খালি ইয়াৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চ যদি আপোনালোকে পাছ কৰে তেতিয়াহে তেওঁলোকে ছিট দিব। তাৰ বাহিৰে MCom কৰিব পাৰিব ফাইনেন্স এণ্ড মাৰ্কেটিঙত, MAd কৰিব পাৰিব, NCTE দ্বাৰা ৰিকগনাইজ হয়। মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA কৰিব পাৰিব। মাষ্টাৰ ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট MTTM কৰিব পাৰিব। বহুতো বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰিব, ইণ্টিগ্ৰেটেড কৰ্চ কৰিব পাৰিব আৰু অনলাইন আৰম্ভ হ'ব 7 মে তাৰিখৰ পৰা আৰু লাষ্ট ডেট দিছে 28 মে 11:55লৈকে আৰু এণ্ট্ৰেঞ্চ টেষ্ট হ'ব 29 আৰু 30 জুন। তাৰমানে নিয়াৰলি 2 months আছে আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ কাৰণে www.dibru.ac.in তালৈ যাব লাগিব। মাষ্টাৰ ডিগ্ৰীৰ যি এণ্ট্ৰেঞ্চ হ'ব, সেই এণ্ট্ৰেঞ্চটো পাছ কৰিবলৈ হ'লে আপোনালোকে এটা কাম কৰিব পাৰে। UGCৰ দ্বাৰা যি প্ৰত্যেক বিষয়ৰ কাৰণে নেট JRF পৰীক্ষা পতা হয়, সেই পৰীক্ষাৰ প্ৰশ্নবোৰ যদি চায় তেতিয়া আপোনালোকে এটা আইডিয়া পাই যাব যে কেনেকুৱা এণ্ট্ৰেঞ্চত প্ৰশ্ন আহিব। নহ'লে তাৰ বাহিৰে তেওঁলোকৰ যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকে যদি গুগলত উপলব্ধ, তাৰ পৰাও আপোনালোকে বহুতখিনি কথা লাভ কৰিব, মানে বহুতখিনি তথ্য লাভ কৰিব। আৰু সেইটো নহ'লে CUET PG পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ কাৰণে বহুতো থাকে যে নোটছ, গাইড বুক, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আপোনাৰ নিজৰ বিষয়ৰ কাৰণে, সেইটো আপোনালোকে আইডিয়া এটা ল'ব পাৰিব তাৰ পৰাও মানে। আৰু তাৰ কাৰণে গাইড বুক কিনিব লাগিব, অনলাইন উপলব্ধ। সেই কামটো যদি কৰে তেতিয়াহ'লে এটা আইডিয়া পাই যাব যে এণ্ট্ৰেঞ্চত কি আহিব। আৰু ইয়াৰ বাহিৰে ডিব্ৰুগড়ক বাদ দি বেলেগ যি ইউনিভাৰ্চিটি আছে, যেনে গুৱাহাটী ইউনিভাৰ্চিটি হ'ল আৰু অন্যান্য ভাৰতবৰ্ষৰ, তেওঁলোকে যি পৰীক্ষা পাতে, তেওঁলোকে মাষ্টাৰ্ছৰ বাবে যি পৰীক্ষা পাতে সেই কুৱেশ্যন পেপাৰসমূহ চাওক। আৰু আপুনি যিটো পঢ়িলে অতদিনে 3 বছৰ, সেই ইউনিভাৰ্চিটি মানে সেই আপোনাৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটিৰ চেলেবাছ, তাৰ ওপৰৰ কথাখিনিকেই তেওঁলোকে বিভিন্ন ৰূপত প্ৰকাশ কৰিব বা প্ৰশ্নৰূপে দিব। সেই চেলেবাছটো এবাৰ ৰিভাইজ কৰি লওক। মোৰ মতে বেষ্টটো হৈছে নেটৰ কুৱেশ্যন পেপাৰটো চোৱা। ইমানেই কথা।